চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ পুৱাই আমি উপস্থিত আছোঁ কাজিৰঙাৰ হাতীপাথৰ গণেশ মন্দিৰত আৰু এই মুহূৰ্তত গণেশ মন্দিৰতো আয়োজন কৰা হৈছে পবিত্ৰ গণেশ চতুৰ্থী আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সুভাষ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায় হিন্দু ধৰ্মৰ প্ৰচলিত প্ৰথা অনুসৰি পবিত্ৰ প্ৰথা মতে আজি গণেশ চতুৰ্থীৰ দিনা ভক্তই পূজা অৰ্চনা আৰম্ভ কৰিছে গণেশ দেৱতাৰ আৰু একে পৰম্পৰা ৰক্ষা কৰিয়ে যদি চোৱা যায় কাজিৰঙাৰ হাতীপাথৰ গণেশ মন্দিৰতো আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ আৰু জনসূত্ৰৰ মতে স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত কাৰ্বি পাহাৰৰ নামনিত হাতীৰ আকৃতিৰ যি শিলাখণ্ড সেই শিলাখণ্ডই শিল্পীৰ হাতৰ পৰশত পাণ পাইছিল গণেশ দেৱতাৰ আৰু কালক্ৰমত মাটিৰে অৰ্ধেক ঢাকি ধৰা যি গণেশৰ মূৰ্তিজনা সেই মূৰ্তিজনা দৃষ্টিগোচৰ হয়। সেই স্থানত 1965 চন মানত নতুনকৈ বসতি স্থাপন কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ পাছলৈ যদি চোৱা যায় অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ এজন লোকে স্থাপন কৰে এই মন্দিৰভাগ আৰু তেতিয়াৰ পৰাই হাতীপাথৰ গণেশ মন্দিৰত চলি আহিছে পূজা অৰ্চনা আৰু এই যিভাগ মন্দিৰ এই মন্দিৰভাগৰ সৈতে এক গভীৰ সম্পৰ্ক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে আমি যিহেতু যদি পুৱাৰ ভাগত আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু পুৱাৰ ভাগৰ পৰা ইয়াত যিসকল ভক্ত সেই ভক্তসকল অহা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই মুহূৰ্তত যদি চোৱা যায় মন্দিৰৰ যিগৰাকী পূজাৰী তেখেতে ইতিমধ্যে পূজাৰ কাম আৰম্ভ কৰিছে আৰু এক কথাত যদি ক'ব লাগে আমি এটা কথা উল্লেখ কৰিম এই স্থানতে আচলতে পূৰ্বৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ বিভাগীয় হাতী সেই হাতীসমূহ এই স্থানতে বান্ধে আৰু এক আচলতে গদাধৰ সিংহৰ স্মৃতি বিজড়িত এই যিভাগ মন্দিৰ এই মন্দিৰ ভাগলৈ ইতিমধ্যে সেৱকীসকল অহা ইতিমধ্যে আৰম্ভ কৰিছে। থান কমিটিৰ সম্পাদক সভাপতি আছে আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু পুৱাৰ ভাগতে আমি এই পৰিৱেশটো দেখুৱাইছোঁ আচলতে কেনেধৰণে এই পূজাভাগ আৰম্ভ হৈছিল সেই তেতিয়াৰ পৰা আজিৰ দিনত কেনেধৰণে আয়োজন কৰা হৈছে কি ক'ব? হয়, এইখন গণেশ মন্দিৰ হৈছে অতি পুৰণি। আমি মানে গম পোৱা মতে সেইটো মানে স্বৰ্গদেউ দিনতে এইখিনি স্থাপিত হৈছে বুলি আমি গম পাওঁ, কিন্তু আগত ইয়াত বহুত জংঘলে আৱৰি ধৰা এটা জাগা আছিলে আৰু এই মানে আমাৰ মন্দিৰৰ কাষেদি যিখন মানে ৰাস্তা আছে বৰ্তমান যিখন ৰাস্তা সেইখন ৰাস্তা এতিয়া লুংলুঙীয়া এটা ৰাস্তা আছিলে আৰু এই দুখৰ মানুহে অহা যোৱা কৰোঁতে এই শিলাকৃষ্ট হাতী মূৰ্তি যিটো আছিলে গণেশৰ মূৰ্তি যিটো আছিলে এইটো হাতীৰ মানে যেতিয়া হাতীপাথৰ বুলি এইকাৰণে জাগাটো জনাজাত হৈছে। বিশেষকৈ হাতীপাথৰ বুলি ক'লে বহুতেই গম পায় আৰু হাতীপাথৰ গণেশ মন্দিৰ বুলি ক'লে বহুতেই গম পায় আৰু এইখিনি আগতে আমাৰ ৰাইজসকলে আহি ইয়াত মানে অকল সেৱা কৰি যায়। প্ৰথমতে ইয়াত তেনেকৈ মানে পূজাৰী বা পুলিচ হিচাপে নাছিলে, পাছত লাহে লাহে মানে মানুহ যেতিয়া জনবসতি অলপ মানে হৈছে তেতিয়াৰ পৰা মানে এইখিনি পূজা অৰ্চনা কৰা হৈছে। সেইলৈ আমি প্ৰত্যেক বছৰে মানে গণেশ চতুৰ্থী আমি আয়োজন কৰোঁ আৰু এইবাৰো আমি আয়োজন কৰিছোঁ আৰু এই মানে গণেশ মূৰ্তিৰ পৰা এইখিনি বহুতেই মানে এইখিনি এটা বিশ্বাস আছে আৰু দূৰ দূৰণি মানে মানুহে আহি ইয়াত মানে দান বৰঙণি দিয়ে